আজিৰ প্ৰথম প্ৰশ্নটোত সমাৰ্থক শব্দ বাছি উলিয়াব কৈছে। 1ৰ পৰা 5 নম্বৰৰ ভিতৰত থকা কুৱেশ্যনখিনিত সমাৰ্থক শব্দ বাছি উলিয়াব কৈছে। প্ৰথমটোত কৈছে মুখ। মুখ শব্দটোৰ সমাৰ্থক শব্দ বাছি উলিয়াব লাগে। ইয়াৰ আনচাৰটো হ'ব অপশ্যন চি, আনন। আনন মানে মুখ বুলিও কোৱা হয়। 2 নম্বৰ প্ৰশ্নটোত বিপ্ৰ শব্দটোৰ সমাৰ্থক শব্দ বাছি উলিয়াব কৈছে। বিপ্ৰ শব্দটোৰ সমাৰ্থক শব্দ হৈছে বামুণ। ইয়াত অপশ্যন চিটো কাৰেক্ট হ'ব। 3 নম্বৰ প্ৰশ্নটোত ভোজক শব্দটোৰ সমাৰ্থক শব্দ বাছি উলিয়াব কৈছে। ভোজক শব্দৰ সমাৰ্থক শব্দ হৈছে সাপ। সাপক আমি ভোজক বুলিও ক'ব পাৰোঁ। কুৱেশ্যন নম্বৰ 3ত অপশ্যন চিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 4ত কুঞ্জৰ শব্দটোৰ সমাৰ্থক শব্দ বাছি উলিয়াব কৈছে। কুঞ্জৰ শব্দৰ সমাৰ্থক শব্দ হৈছে হাতী। হাতীক আমি কুঞ্জৰ, হস্তী এইবোৰ নামেদি মাতিব পাৰোঁ। কুৱেশ্যন নম্বৰ 4ৰ আনচাৰটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 5ত লেখনি শব্দটোৰ সমাৰ্থক শব্দ বাছি উলিয়াব কৈছে। লেখনি শব্দৰ সমাৰ্থক শব্দ হৈছে কলম। আপোনালোকে লেখনি মানে চিয়াহী বুলি কনফিউজ নহ'ব। লেখনি শব্দৰ সমাৰ্থক শব্দ হৈছে কলম। ইয়াত অপশ্যন এটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 6ৰ পৰা 10লৈকে আমাক এটা শব্দত প্ৰকাশ কৰিব কৈছে। 6 নম্বৰত দিছে যি লোকে ইন্দ্ৰিয় জয় কৰিব পাৰিছে তেওঁক কি বুলি কোৱা হয়? তেওঁক জিতেন্দ্ৰিয় বুলি কোৱা হয়। ইয়াত অপশ্যন বিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 7ত দিছে কোনো অৱতাৰী পুৰুষৰ ভৰিৰ সাঁচ থকা শিল। কোনো অৱতাৰী পুৰুষৰ ভৰিৰ সাঁচ থকা শিলক আমি কি বুলি কওঁ? সেইটোক আমি পদশিলা বুলি কওঁ। ইয়াত অপশ্যন চিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 8ত দিছে যি বস্তু পিহ খোৱা হয়। যি বস্তু পিহ খোৱা হয় আৰু আছে যি বস্তু চোবাই খোৱা হয়। দুয়োটাৰে বেলেগ হ'ব। আমাক সুধিছে যি বস্তু পিহ খায় সেইটো বস্তুক কি বুলি কয়? সেইটো বস্তুক কোৱা হয় পেয়। ইয়াত অপশ্যন এটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 9ত দিছে যি গছৰ ফুল নুফুলে। কিছুমান গছ আছে যাৰ ফুল নুফুলে। তেনেকুৱা গছক কি বুলি কোৱা হয়? তেনেকুৱা গছক অপুষ্পক বুলি কোৱা হয়। অপুষ্পক উদ্ভিদ, সপুষ্পক উদ্ভিদ সৰুতে আমি পঢ়িছিলোঁ ছায়েন্সত। যি গছৰ ফুল ফুলে সেইবোৰ সপুষ্পক আৰু যিবোৰৰ ফুল নুফুলে সেইবোৰ হৈছে অপুষ্পক। ইয়াত কুৱেশ্যন নম্বৰ 9ত অপশ্যন বিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 10ত দিছে অলংকাৰ আদি নিমজ কৰা সৰহ হাতুৰী। অলংকাৰ আদি নিমজ কৰিবলৈ ব্যৱহাৰ কৰা হাতুৰীক আমি কি বুলি কওঁ? যিটো পিটি পিটি অলংকাৰটো নিমজ কৰা হয় সেই হাতুৰীটোক আমি কি বুলি কওঁ? সেই হাতুৰীটোক আমি মাথনি বুলি কওঁ। কুৱেশ্যন নম্বৰ 10ৰ অপশ্যন ডিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 11ৰ পৰা 15লৈকে আমাক স্পেলিং টেষ্টৰ কুৱেশ্যন দিয়া হৈছে। ইয়াত আমি কোনটো শুদ্ধ ৰূপ সেইটো বাছি উলিয়াব লাগিব। ইয়াত অপশ্যন বিটো শুদ্ধ ৰূপ। অকণমান শব্দটোত মূৰ্ধন্য ন প্ৰথমত থাকে, তাৰপিছত দন্ত্য ন থাকিব। গতিকে 11 নম্বৰ কুৱেশ্যনটোত অপশ্যন বিটো কাৰেক্ট হ'ব। আপোনালোকে অলপ ভালকৈ ন'টিচ কৰি নিজেই চাব স্পেলিংটো কোনটো শুদ্ধ হয়। মইতো কৈ দিছোঁ কিন্তু তাৰ আগতে নিজে অলপ ছল্ভ কৰিবলৈ চেষ্টা কৰিব। কুৱেশ্যন নম্বৰ 12ৰ অধিষ্ঠিত শব্দটোৰ মূৰ্ধন্য ষ ঠেছ ঠ যোনটো আছে সেইটো শুদ্ধ হ'ব। তাৰমানে ইয়াত অপশ্যন বিটো কাৰেক্ট হ'ব, অধিষ্ঠিত। কুৱেশ্যন নম্বৰ 13ত অভিলাষ শব্দটোৰ স্পেলিং চেক কৰিব লাগিব। অভিলাষ শব্দটোৰ ইয়াত লাষ্টত যিটো মূৰ্ধন্য ষ আছে, যিটো ৱৰ্ডত মূৰ্ধন্য ষ আছে লাষ্টত, সেইটো অপশ্যনে কাৰেক্ট হ'ব। 13 নম্বৰ কুৱেশ্যনৰ অপশ্যন বিটো হৈছে কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 14ত আমি খনিকৰ শব্দটোৰ স্পেলিংটো চেক কৰিব লাগিব। ইয়াত খনিকৰ শব্দটোত য'ত দন্ত্য ন আছে আৰু তাৰ ওপৰত হস্ৰ ই কাৰ আছে সেইটো স্পেলিং কাৰেক্ট হয়। 14 নম্বৰ কুৱেশ্যনত অপশ্যন চিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 15ত আমি সোণালী শব্দটো স্পেলিং চেক কৰিব লাগিব। ইয়াত সোণালী শব্দটোত মূৰ্ধন্য নত আ কাৰ আৰু লত দীৰ্ঘ ই কাৰ যোনটো আছে অপশ্যনত সেই অপশ্যনটোৱে কাৰেক্ট হ'ব। 15 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি।
এতিয়া আমি আছামিজ লিটাৰেচাৰৰ ওপৰত কেইটামান কুৱেশ্যন আনসাৰ কৰিম যিবোৰ আছামিজ পেপাৰখনৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় জিকেটো আহিব আৰু আছামিজ পেপাৰখনতো কিছুমান আছামিজ লিটাৰেচাৰৰ কুৱেশ্যন আহিব লিটাৰেচাৰ বুলি নহয় জিকেৰো কুৱেশ্যন আহি যাব পাৰে তো ইয়াত প্ৰথম 16 নম্বৰ কুৱেশ্যনটো দিছে জোনাকী আলোচনীখন কেতিয়া প্ৰকাশিত হৈছিল জোনাকী আলোচনীখন 1889 চনত প্ৰকাশিত হৈছিল প্ৰথম বাই চন্দ্ৰ কুমাৰ আগৰৱালা ঠিক আছে ইয়াত অপচন এ টু কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 17 ত দিছে অংগীকাৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল অংগীকাৰ গ্ৰন্থখন হোমেন বৰগোহাঞিদেৱে ৰচনা কৰিছিল সো কুৱেশ্যন নম্বৰ 17 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি হোমেন বৰগোহাঞি কুৱেশ্যন নম্বৰ 18 ত সুধিছে কোনে মাধৱ কন্দলীক অপ্ৰমাদী কবি আখ্যা দিছিল কোনে আখ্যা দিছিল মাধৱ কন্দলীক অপ্ৰমাদী কবি শ্ৰীমন্ত শংকৰদেৱে মাধৱ কন্দলীক অপ্ৰমাদী কবি আখ্যা দিছিল সো 18 নম্বৰ কুৱেশ্যনত অপচন সি টু কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 19 ত সুধিছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল যতীন্দ্ৰনাথ দুৱৰা ইয়াত অপচন এ টু কাৰেক্ট হ'ব আজি সিৰিজৰ লাষ্ট কুৱেশ্যনটো হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে কোন বছৰত জ্ঞানপীঠ বঁটা লাভ কৰিছিল ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল সো কুৱেশ্যন নম্বৰ 20 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি আজি সিৰিজৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমীয়া ভাষাৰ প্ৰথম অভিধান কোনে সংকলন কৰিছিল অসমীয়া ভাষাৰ প্ৰথম অভিধান সংকলন কৰিছিল মাইলছ ব্ৰনছনে ইয়াত খ নম্বৰ উত্তৰটো শুদ্ধ হ'ব মাইলছ ব্ৰনছনে অসমীয়া ভাষাৰ প্ৰথম অভিধানখন সংকলন কৰিছিল কিন্তু ইয়াত যদি আমাক কুৱেশ্যনটোত সোধে কোনজন অসমীয়াই অসমীয়া ভাষাৰ প্ৰথম অভিধান সংকলন কৰিছিল তেতিয়া ইয়াৰ উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা যদি ইয়াত কোনজন অসমীয়াই বুলি মেনশ্যন কৰি নিদিয়ে তেতিয়াহ'লে আৰু অপশ্যনত হেমচন্দ্ৰ বৰুৱা আৰু মাইলছ ব্ৰনছন দুইটাই থাকে তেতিয়াহ'লে ইয়াৰ উত্তৰটো মাইলছ ব্ৰনছনে হ'ব সো ইয়াৰ অপশ্যন নম্বৰ খত যিটো আছে সেইটোৱে হ'ব শুদ্ধ উত্তৰ 2 নম্বৰ কুৱেশ্যনটোত দিছে প্ৰথম অসমীয়া ব্যাকৰণ পুথি কোনখন প্ৰথম অসমীয়া ব্যাকৰণ পুথি কোনখন খ নম্বৰ অপশ্যনত যিটো দিছে এ গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ এইখন হৈছে অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ পুথি আৰু এইখন কোনে সংকলন কৰিছিল এইখন সংকলন কৰিছিল নথন ব্ৰাউনে ঠিক আছে নথন ব্ৰাউনে এ গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ এই অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ পুথিখন সংকলন কৰিছিল সো ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ অপশ্যনটো 3 নম্বৰ কুৱেশ্যনটোত সুধিছে প্ৰথমখন অসমীয়া উপন্যাস কোনখন প্ৰথম অসমীয়া উপন্যাসখনৰ নাম সুধিছে ইয়াৰ উত্তৰটো হ'ব ভানুমতী প্ৰথম অসমীয়া উপন্যাস হৈছে ভানুমতী আৰু এইখন ৰচনা কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱে 1891 চনত ঠিক আছে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে ভানুমতী 4 নম্বৰ প্ৰশ্নটোত সুধিছে চন্দ্ৰকুমাৰ আগৰৱালাক কোন উপাধিৰে জনা যায় চন্দ্ৰকুমাৰ আগৰৱালাক আমি ধনী কবি বুলি জানো ধনী কবি বুলিলে আমি চন্দ্ৰকুমাৰ আগৰৱালা দেৱক বুজো তো ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ অপশ্যনত যিটো আছে ধনী কবি সেইটোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্নটোত সুধিছে প্ৰথমখন অসমীয়া কাব্য সংকলন চন্দ্ৰবিন্দু কোনে ৰচনা কৰিছিল চন্দ্ৰবিন্দু নামৰ কাব্য সংকলনখন কোনে ৰচনা কৰিছিল ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ অপশ্যনত যিটো আছে হেমচন্দ্ৰ গোস্বামী দেৱে চন্দ্ৰবিন্দু নামৰ কাব্য সংকলনখন অসমীয়াত ৰচনা কৰিছিল প্ৰথমবাৰৰ বাবে 6 নম্বৰ প্ৰশ্নটোত সুধিছে অনাদৰত ব্যৱহাৰ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয় হৈছে আমি যেতিয়া অনাদৰ কৰোঁ কাৰোবাক তেতিয়া আমি এটা শব্দ ব্যৱহাৰ কৰোঁ নিৰ্দিষ্টতাবাচক হিচাপে সো সেই শব্দটো কি হয় অনাদৰত আমি কোনোবা এজন ব্যক্তিক নিৰ্দিষ্টকৈ বুজাবলৈ হ'লে আমি টু শব্দটো ব্যৱহাৰ কৰোঁ
সো ইয়াত উত্তৰটো হ'ব খ নম্বৰ অপশ্যনত যিটো আছে সেইটো 2 7 নম্বৰ প্ৰশ্নটোত আমাক আইচু শব্দটোৰ পুলিংগ কি হ'ব সেইটো সুধিছে আইচু হৈছে এটা স্ত্ৰীলিংগৰ শব্দ ইয়াৰ পুলিংগ হ'লে কোনটো হ'ব ইয়াৰ উত্তৰটো হ'ব গোহাঁই ইয়াত গোহাঁই আৰু গোসাঁই দুটা শব্দ আছে এইটো নোটিস কৰিব লাগিব ইয়াৰ উত্তৰটো হৈছে কত যিটো অপশ্যন নম্বৰ কত যিটো আছে গোহাঁই সেইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কিন্তু গোসাঁইটো দিলে ভুল হ'ব সো আইচু শব্দটোৰ পুলিংগ হ'ব গোহাঁই অপশ্যন নম্বৰ কত যিটো আছে সেইটো হৈছে ইয়াৰ উত্তৰ 8 নম্বৰ প্ৰশ্নটোত সুধিছে স্বভাৱতে হোৱা পুলিংগ হল স্বভাৱতে হোৱা পুলিংগ মানে প্ৰাকৃতিকভাৱে যিবোৰ শব্দ পুলিংগ বুলিয়ে ধৰা হয় সেইটোকে কোৱা হয় স্বভাৱতে হোৱা পুলিংগ ঠিক আছে ইয়াত স্বভাৱতে হোৱা পুলিংগ হল তলৰ অপশ্যন বিলাকৰ মাজৰ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰটো এটা পুলিংগৰ শব্দ আৰু ইয়াৰ নামটোতে পুলিংগ বুলি ধৰি লোৱা হৈছে স্বভাৱতে হোৱা প্ৰাকৃতিকভাৱে ই এটা পুলিংগ ৰূপৰ শব্দ সো ইয়াৰ 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ 9 নম্বৰ প্ৰশ্নটোত সুধিছে তলৰ কোনটো প্ৰত্যয়ে পৰিমাণ বুজায় তলৰ কোনটো প্ৰত্যয়ে পৰিমাণ বুজায় ইয়াত আমাক অপশ্যন কেইটা দিছে খন টু কথা আৰু দল ইয়াৰ উত্তৰটো হ'ব গ নম্বৰ অপশ্যনত যিটো দিছে কথা সেইটোৱে পৰিমাণ বুজায় ঠিক আছে 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব কথা কথা শব্দটোৱে পৰিমাণ বুজায় 10 নম্বৰ প্ৰশ্নটোত সুধিছে সমষ্টি সূচক এটা প্ৰত্যয় হল সমষ্টি বুজাবলৈ আমি কি শব্দ ব্যৱহাৰ কৰো কি প্ৰত্যয় ব্যৱহাৰ কৰো ইয়াত সমষ্টি এটা বুজাবলৈ হলে আমি মখা শব্দটো ব্যৱহাৰ কৰো ঠিক আছে ক নম্বৰ অপশ্যনত যিটো দিছে মখা মখা শব্দটো এটা সমষ্টি বুজায় সো 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে ক নম্বৰ অপশ্যনত দিয়া মখা শব্দটো 11 নম্বৰ প্ৰশ্নটোত আমাক সন্ধি ভাঙিব কৈছে দূৰৱস্থা দূৰৱস্থা শব্দটোৰ সন্ধি ভাঙিলে আমি ক নম্বৰ অপশ্যনত যেনেকে দিছো তেনেকে ভাঙিম সো দূৰৱস্থা শব্দটোৰ সন্ধি ভাঙিলে আমি ক নম্বৰ অপশ্যনত যেনেকে লিখিছো তেনেকে লিখিব লাগিব আকৌ আমাক নমস্কাৰ শব্দটোৰ সন্ধি ভাঙিব কৈছে ইয়াত গ নম্বৰ অপশ্যনত যিটো দিছে নমঃ যোগ স্কাৰ নমস্কাৰ তো নমস্কাৰ শব্দটোক আমি গ নম্বৰ অপশ্যনত যিদৰে দিছো তেনেকে ভাঙিব লাগিব সন্ধি সো নমস্কাৰ শব্দটোৰ সন্ধি ভাঙিলে হ'ব নমঃ যোগ স্কাৰ 13 নম্বৰ প্ৰশ্নটোতো সন্ধি ভাঙিব লাগিব মহৰ্ষি শব্দটোৰ ইয়াত খ নম্বৰ অপশ্যনত যিটো দিছে মহাযোগ ঋষি এইটোৰ সন্ধি ভাঙিলে আমি মহৰ্ষি শব্দটোৰ সন্ধি ভাঙিলে আমি কেনেকে লিখিম মহাযোগ ঋষি মহৰ্ষি ঠিক আছে মহাযোগ ঋষি এইটো হৈছে মহৰ্ষি শব্দটোৰ সঠিক সন্ধি ঠিক আছে আকৌ সন্ধি ভাঙিব লাগিব বীৰেন্দ্ৰ শব্দটোৰ সন্ধি দিছো ইমানকে কাৰণ সন্ধিৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় 2 বা 3টা শব্দৰ সন্ধি ভাঙিবলৈ আহিবই কোৱেশ্চন পেপাৰখনত সেইকাৰণে সন্ধিটো ইম্পৰ্টেন্ট হয় আৰু তোমালোকে যিমান পাৰা হিমান সন্ধি ভাঙা কোৱেশ্চন আনসাৰ কৰিবলৈ চেষ্টা কৰিবা সো 14 নম্বৰ কোৱেশ্চনটোৰ বীৰেন্দ্ৰ শব্দটোৰ সন্ধি ভাঙিলে আমি বীৰ যোগ ইন্দ্ৰ ক নম্বৰ অপশ্যনত যিটো দিয়া আছে বদ দীৰ্ঘইকাৰ যোগ ৰ বীৰ যোগ ইন্দ্ৰ বীৰেন্দ্ৰ ঠিক আছে বীৰেন্দ্ৰ শব্দটোৰ সন্ধি ভাঙিলে আমি ক নম্বৰ অপশ্যনত যিদৰে লিখিছো তেনেকে লিখিব লাগিব 15 নম্বৰ প্ৰশ্নটোত অতীত শব্দটোৰ আমি সন্ধি ভাঙিব লাগে ইয়াত অতীত শব্দটোৰ সন্ধি ভাঙিলে আমি অতি যোগ ইত যিটো ক নম্বৰ অপশ্যনত আছে অ তদ হস্যইকাৰ যিটো আছে আৰু প্লাস হস্যইত ইয়াত অতীত শব্দটোত তদ দীৰ্ঘইকাৰ আছে কাৰণে আমি দীৰ্ঘইটো চুজ কৰিব নোৱাৰো ইয়াত অ তদ হস্যইকাৰ যোগ হস্যই যোগ
ত য'ত আছে সেইটো হ'ব ইয়াৰ সঠিক উত্তৰ 16 নম্বৰ কুৱেশ্যনটোত আমাক কঠীয়া শব্দৰ লগত তলৰ কোনটো প্ৰত্যয় ব্যৱহাৰ কৰা হয় সেইটো সুধিছে কঠীয়া শব্দটোৰ লগত আমি কোনটো প্ৰত্যয় ব্যৱহাৰ কৰোঁ কঠীয়া শব্দটোৰ লগত আমি ফেৰা শব্দটো ব্যৱহাৰ কৰোঁ খ নম্বৰ অপচনত যিটো ফেৰা শব্দ দিয়া আছে সেইটো ব্যৱহাৰ কৰোঁ কঠীয়া শব্দটোৰ লগত ঠিক আছে সো 16 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ফেৰা 17 নম্বৰ কুৱেশ্যনটোত সুধিছে টেগ বাহাদুৰৰ গুৰুদ্বাৰ থকা ঠাইখনৰ নাম কি অসমৰ কোনখন জিলাত টেগ বাহাদুৰৰ গুৰুদ্বাৰ আছে টেগ বাহাদুৰৰ গুৰুদ্বাৰ অসমৰ ধুবুৰী জিলাত আছে সো 17 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব খ নম্বৰ অপচনত যিটো দিয়া আছে ধুবুৰীটো হৈছে ইয়াৰ উত্তৰ 18 নম্বৰ প্ৰশ্নটোত সুধিছে প্ৰথম অসমীয়া অভিধানখন কোনজন অসমীয়াই সংকলন কৰিছিল ইয়াত অলপ প্ৰিন্টিং মিষ্টেক হৈছে কুৱেশ্যনটোত ইয়াত হ'ব প্ৰথম অসমীয়া অভিধানখন কোনজন অসমীয়াই সংকলন কৰিছিল আগতে পঢ়িলো আমি প্ৰথম অভিধানখন কোনে সংকলন কৰিছিল তেওঁ নন আছামিজ আছিলে ইয়াত কোনজন আছামিজ পাৰ্সনে প্ৰথমতে অসমীয়া অভিধানখন সংকলন কৰিছিল ইয়াৰ উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা তেখেতে প্ৰথম অসমীয়া অভিধানখন সংকলন কৰিছিল সো 18 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ক নম্বৰ অপচনটোত যেটো দিয়া আছে হেমচন্দ্ৰ বৰুৱা 19 নম্বৰ প্ৰশ্নটোত সুধিছে প্ৰথম অসমীয়া মহিলা কোনে সংগীত নাটক একাডেমীৰ পৰা বঁটা লাভ কৰিছিল কোনজন প্ৰথম অসমীয়া মহিলাই সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ইয়াৰ উত্তৰটো হ'ব প্ৰতিমা পাণ্ডে বৰুৱা ঠিক আছে আজি সিৰিজৰ লাষ্ট কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক কোন অসমীয়া সাহিত্যৰ বুৰঞ্জী এই গ্ৰন্থখনৰ লেখক হৈছে দেবেন্দ্ৰনাথ বেজবৰুৱা ঠিক আছে অসমীয়া সাহিত্যৰ বুৰঞ্জীখনৰ লেখক হ'ল দেবেন্দ্ৰনাথ বেজবৰুৱা প্ৰথম কুৱেশ্যনটোত সন্ধি ভাঙিবলৈ দিছে সন্ধি কি আগতে হেতু বুজিব লাগিব সন্ধি হৈছে জোৰা দুটা শব্দ জোৰা লগ লাগি হোৱা এটা নতুন শব্দ হৈছে সন্ধি দুটা শব্দ জোৰা লাগি বা লগ হয় এক নিয়মৰ মাজেদি এটা শব্দ গঠন হোৱা প্ৰক্ৰিয়াৰ নাম সন্ধি প্ৰথম কুৱেশ্যনটোত আমাক মহিন্দ্ৰ শব্দটোৰ সন্ধি ভাঙিবলৈ কৈছে ইয়াত আমাৰ অপচন এ টো কাৰেক্ট হ'ব মহ যোগ ইন্দ্ৰ ইয়াত ইন্দ্ৰ শব্দটোত হৰ্ষই থাকিব আৰু মহ বুলি থাকিব মহ আৰু ইন্দ্ৰ শব্দটো লগ লাগি মহিন্দ্ৰ শব্দ হ'ব ইয়াত ইন্দ্ৰ শব্দটোত হৰ্ষইকাৰ থাকিব 2 নম্বৰত কৈছে শুভাকাংক্ষা শুভাকাংক্ষা শব্দটোত আমাৰ ইয়াত অপচন এ টো কাৰেক্ট হ'ব শুভ যোগ আকাংক্ষা শুভাকাংক্ষা ইয়াত শুভ আৰু আকাংক্ষা শব্দটো লগ লাগি শুভাকাংক্ষা শব্দটোৰ সৃষ্টি হয় কুৱেশ্যন নম্বৰ 3 দিছে চৰাচৰ ইয়াত চৰাচৰ শব্দটোৰ সন্ধি ভাঙিলে হ'ব চৰ যোগ আচৰ চৰাচৰ গতিকে ইয়াত অপচন এ টো কাৰেক্ট হ'ব 4 নম্বৰটোত দিছে সিংহাসন সিংহ যোগ আসন য'ত আছে সিংহ আৰু আসন শব্দটো য'ত লগ লাগিছে সেইটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব গতিকে 4 নম্বৰ কুৱেশ্যনটোত অপচন এ টো কাৰেক্ট হ'ব দশাৱতাৰ শব্দটো দিছে দশাৱতাৰ শব্দটোৰ সন্ধি ভাঙিব দিছে ইয়াত দশাৱতাৰ শব্দটোৰ সন্ধি ভাঙিলে আমি দশ যোগ অৱতাৰ দশাৱতাৰ বুলি কওঁ ইয়াত দশ আৰু অৱতাৰটো লগ লাগি পেলাই দশাৱতাৰ শব্দটোৰ সৃষ্টি হৈছে গতিকে 5 নম্বৰ প্ৰশ্নটোৰ আনসাৰ হ'ব অপচন এ এতিয়া আমাক সমাৰ্থক শব্দ বাছি উলিয়াব কৈছে প্ৰথম কুৱেশ্যনটোত আমাক ভাৰ্যা শব্দটো দিছে ইয়াত ভাৰ্যা শব্দটোৰ সমাৰ্থক শব্দ হ'ব পত্নী পত্নীক আমি ভাৰ্যা বুলিও ক'ব পাৰোঁ গতিকে 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন বি 2 নম্বৰটোত দিছে পদ শব্দটোৰ আমাক সমাৰ্থক শব্দ বাছি উলিয়াব কৈছে ইয়াৰ উত্তৰটো হ'ব ভৰি ইয়াত অপচন বি টো কাৰেক্ট হ'ব পদ শব্দটোৰ সমাৰ্থক শব্দ হৈছে ভৰি 3 নম্বৰ প্ৰশ্নটোত দিছে কাঞ্চন শব্দটোৰ সমাৰ্থক শব্দ বাছি উলিয়াব লাগে কাঞ্চন মানে সোণ বুজোৱা হয় সোণ যিটো আমি এটা জুৱেলাৰীত ব্যৱহাৰ কৰোঁ সোণ সেইটো বুজাইছে গতিকে কাঞ্চন শব্দটোৰ সমাৰ্থক শব্দ হৈছে সোণ ইয়াত
অপশ্যন বি টো কাৰেক্ট হ'ব 4 নম্বৰত দিছে লহৰ লহৰ শব্দটোৰ সমাৰ্থক শব্দটো বাছি উলিয়াব লাগে লহৰ শব্দৰ সমাৰ্থক শব্দ হৈছে ঢৌ ইয়াত অপশ্যন সি টো কাৰেক্ট হ'ব 5 নম্বৰ কোৱেশ্চনটোত জাহ্নবী শব্দটোৰ সমাৰ্থক শব্দ বাছি উলিয়াব কৈছে জাহ্নবী শব্দৰ সমাৰ্থক শব্দ হৈছে গংগা গংগাৰ আন এটা নাম জাহ্নবীও হয় গতিকে ইয়াত অপশ্যন সি টো কাৰেক্ট হ'ব এতিয়া দিছে 6 নম্বৰ কোৱেশ্চনত ফকৰা যোজনাৰে খালি ঠাই পূৰণ কৰা এতিয়া আমাক যিবোৰ খালি ঠাই পূৰণ কৰিব দিছে সেইবোৰ ফকৰা যোজনাৰে পূৰণ কৰিব লাগিব ফকৰা যোজনাটো বহুত ইম্পৰ্টেন্ট হয় যে এ এক্সামৰ বাবে যিমান পাৰে সিমান ফকৰা যোজনাবোৰ ভালকে আপোনালোকে চাব ইয়াত দিছে প্ৰথমটোত ৰ'দ বৰষুণ সম যায় তেবেহে কৃষি ডেছ পায় ইয়াত কি হ'ব ৰ'দ বৰষুণ সম যায় তেবেহে কৃষি লাভত পায় ইয়াত অপশ্যন সি টো কাৰেক্ট হ'ব 2 নম্বৰত দিছে জয় কালত ডেছ নাই মৃত্যু কালত ঔষধ নাই এইটো ফকৰা যোজনা কি হ'ব উত্তৰটো জয় কালত ভয় নাই মৃত্যু কালত ঔষধ নাই এইটো এটা ফকৰা যোজনা হয় ইয়াত অপশ্যন ডি টো কাৰেক্ট হ'ব জয় কালত ভয় নাই মৃত্যু কালত ঔষধ নাই 3 নম্বৰত দিছে ধন জন আৰু ডেছ এই তিনি নহলে মহা বিপদ ধন জন আৰু কি হ'ব ইয়াত সম্পদ হ'ব ধন জন আৰু সম্পদ এই তিনি নহলে মহা বিপদ গতিকে 3 নম্বৰ ফকৰা যোজনাটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 4 নম্বৰ ফকৰা যোজনাত দিছে নিজৰ বুদ্ধি শিলৰ ডেছ লোকৰ বুদ্ধি পোকৰ উদি ইয়াত কি হ'ব ইয়াৰ উত্তৰটো হ'ব নিজৰ বুদ্ধি শিলৰ খুটি লোকৰ বুদ্ধি পোকৰ উদি ইয়াত অপশ্যন বি টো কাৰেক্ট হ'ব বুজি পাইছে নিজৰ বুদ্ধি শিলৰ খুটি লোকৰ বুদ্ধি পোকৰ উদি লাষ্ট ফকৰা যোজনাটোত সুধিছে অল্প অৰ্জন বিস্তৰ ভোজন সেই পুৰুষৰ ডেছ লক্ষণ ইয়াত কি হ'ব অল্প অৰ্জন বিস্তৰ ভোজন সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ ইয়াত অপশ্যন ডি টো কাৰেক্ট হ'ব ঠিক আছে অল্প অৰ্জন বিস্তৰ ভোজন সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ ইয়াৰ পিছৰ 5টা কোৱেশ্চন আমাক এটা শব্দত প্ৰকাশ কৰিব কৈছে ফুল নুফুলাকৈ গুটি হোৱা গছ ফুল নুফুলাকৈ গুটি হোৱা গছক আমি কি বুলি কওঁ ইয়াত আমি ফুল নুফুলাকৈ গুটি হোৱা গছক বনস্পতি বুলি কওঁ সো ইয়াৰ উত্তৰটো হ'ব অপশ্যন সি 2 নম্বৰত দিছে যি কাৰো লগত মিলিব নোৱাৰে তেনেকুৱা মানুহক আমি কি বুলি কওঁ যি কাৰো লগত মিলিব নোৱাৰে তেনেকুৱা মানুহক আমি অজিন পাতকি বুলি কওঁ যি কাৰো লগত মিলিব নোৱাৰে সো ইয়াত অপশ্যন সি টো কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 3 দিছে যি কথা জনা নাযায় তাক আমি কি বুলি কওঁ তাক আমি অজ্ঞাত বুলি কওঁ ইয়াত অপশ্যন সি টো কাৰেক্ট হ'ব যি কথা জনা নাযায় তাক কি বুলি কোৱা হয় অজ্ঞাত বুলি কোৱা হয় 4 নম্বৰত কৈছে যাৰ আগত জন্ম তেনে সন্তানক কি বুলি কোৱা হয় তেনে সন্তানক কোৱা হয় অগ্ৰজ আৰু যি পিছত জন্ম তেওঁক কোৱা হয় অনুজ গতিকে আমাক ইয়াত আগত জন্মজনৰ কথা সুধিছে ইয়াত উত্তৰটো হ'ব অপশ্যন সি অগ্ৰজ আজিৰ লাষ্ট কোৱেশ্চনটো হৈছে যি কথা লগাই ফুৰে কিছুমান মানুহ আছে তেওঁলোকৰ স্বভাৱ হেতুৱে হয় কথা লগাই ফুৰা তো তেনেকুৱা মানুহক কি বুলি কোৱা হয় তেনেকুৱা মানুহক কোৱা হয় খলুৱা যি কথা লগাই ফুৰে তেওঁক আমি কি বুলি কওঁ খলুৱা বুলি কওঁ